জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'বলৈ পালে আজি প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসম বিধানসভা অনুষ্ঠিত হৈছে সেইকাৰণে আমি বিচাৰো যে অসম বিধানসভাত আজি কেৱল আৰু কেৱল জুবিন গাৰ্গৰ বিষয়ে আমাৰ অসমৰ মৰমৰ শিল্পী হৃদয়ৰ শিল্পী দিল কা ধড়কন আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে কেৱল আজি আলোচনা হোক মই চেষ্টা কৰিম এজন বিধায়ক হিচাপে ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ এটা সন্মানীয় বিধানসভা সমষ্টিৰ এজন বিধায়ক হিচাপে মোৰ চেষ্টা থাকিব যে আজি অসমৰ গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আমি জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ বিৱৰণ যাতে উলিয়াই ল'ব পাৰোঁ সেইদিনা 19 ছেপ্টেম্বৰৰ দিনা আচলতে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি হৈছিল শেষৰ সময়খিনিৰ দৃশ্য আমি এতিয়াও দেখা নাই আমাক দেখুৱাব লাগে অসমবাসী ৰাইজক দেখুৱাব লাগে শেষ পৰ্যায়ত জুবিন গাৰ্গে কেনেকৈ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল আমাক লাগে যে কাৰ দুখৰ কাৰণে জুবিন গাৰ্গে এনেকৈ মৃত্যুৰ বৰণ কৰিবলগীয়া হৈছিল সেই কথা আজি স্পষ্টকৈ লাগিব মুখ্যমন্ত্ৰীয়ে তালি ভালি কৰি থাকিলে নহব তেওঁ আমাৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যি সময়ত আপোনালোকে সকলোৱে জানে যে বাল্টি চুৰক ধৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই ৰাতি 1টা বজাত তেওঁৰ বিশ্বস্ততম তেওঁৰ আটাইতকৈ দক্ষ পুলিচ বিষয়াজনক পঠিয়াই দিয়ে আৰু ৰাতি 2টা বজাত এনকাউণ্টাৰ কৰি হত্যা কৰে বাল্টি চুৰক গুলিয়াই হত্যা কৰে সেই সময়ত অসমৰ আটাইতকৈ আপোন শিল্পীজনৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক ধৰিবৰ কাৰণে আৰু তেওঁলোকৰ তদন্ত কৰিবৰ কাৰণে এতিয়ালৈকে ছিংগাপুৰলৈ CIO চিফ ইনভেষ্টিগেশ্যন অফিচাৰ আৰু আয়োগ নপঠিয়ালে ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত হৈছে দিছপুৰত আপোনালোকে মোক এটা কথা কওকচোন যে পৃথিৱীৰ এনেকুৱা কোনোবা তদন্ত আছে নেকি য'ত প্লেচ অফ অকাৰেন্স য'ত ঘটনাটো ঘটিছে তাত তদন্ত নকৰাকৈ তাৰ কেছ স্কেচ মেপ নঅঁকাকৈ তাৰ এভিডেন্স ননাকৈ তাৰ ডকুমেণ্টছ ননাকৈ কেৱল কাৰোবাৰ মুখৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ পৰা লোৱা সাক্ষ্য ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি ক'ৰবাত তদন্ত কৰা আপোনালোকে দেখিছেনে ক'ৰবাত দেখিছেনে যি সাগৰত গৈ ছিংগাপুৰৰ যি সাগৰত গৈ জুবিন গাৰ্গৰ মৃত্যু ঘটিলে সেই সাগৰৰ এটুপি পানী নোচোৱাকৈ IO বা CIO বা তদন্তকাৰী বিষয়াই জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাৰ ৰহস্য উদ্ঘাটন কৰিব পাৰিবনে পৃথিৱীত এনেকুৱা কোনো তদন্ত আছে গতিকে এই তদন্ত সম্পূৰ্ণৰূপে প্ৰশাসন হিমন্ত বিশ্ব শৰ্মাৰ তদন্ত সম্পূৰ্ণৰূপে নাটক আপোনালোকে সকলোৱে জানে যে বিদেশত তদন্ত কৰিবৰ কাৰণে মই বাৰম্বাৰ চিঞৰি আছিলোঁ যে BNSSৰ 208 ছেকশ্যনৰ অধীনত প্ৰথমতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগিব সেইটো পাৰ্মিশ্যন লৈছে তেওঁলোকে জনাই নাছিলে মই চিঞৰি থকাৰ পাছত 2 মাহৰ পাছত পাৰ্মিশ্যনটো লৈছে নাম্বাৰ 1 জন্মৰ দিনটোত জুবিন গাৰ্গৰ যোৱা 18 তাৰিখৰ দিনা কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈছে BNSS 2023 ছেকশ্যন 112 আৰু 114 অনুসৰি বিদেশত যদি এনেকুৱা ঘটনা ঘটিলে বিদেশত তদন্ত কৰিবৰ কাৰণে যি ব্যৱস্থা আছে সেই ব্যৱস্থা এতিয়ালৈকে প্ৰয়োগ কৰা হোৱা নাই কোৰ্টৰ জৰিয়তে লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগটৰী পঠিয়াব লাগে কোৰ্টৰ জৰিয়তে কোনো হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে নহয় কোৰ্টৰ জৰিয়তে ইয়াৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগটৰী পঠিয়াব লাগে বিদেশলৈ এতিয়ালৈকে কোনো কোৰ্টৰ পৰা তেনেকুৱা ধৰণৰ লেটাৰ অফ ৰিকুৱেষ্ট পঠিওৱা হোৱা নাই আৰু এনেকৈ গোটেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণৰূপে প্ৰশাসনত পৰিণত কৰিছে এই বিজেপি চৰকাৰৰ দিনত জুবিন গাৰ্গক হত্যা কৰা হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জুবিন গাৰ্গক হত্যা কৰা হ'ল ফিজিকেলি হত্যা কৰা হ'ল আৰু হিমন্ত বিশ্ব শৰ্মাই
প্ৰত্যেক দিনাই জুবিন গাৰ্গক মানসিকভাৱে আত্মিকভাৱে প্ৰত্যেক দিনাই তেওঁ হত্যা কৰি আছে। জুবিন গাৰ্গৰ বিৰুদ্ধে কথা কৈ, তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে কথা কৈ, জুবিন গাৰ্গক মাইনাছ কৰিবৰ কাৰণে সদায় জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ মাজত তুলনা কৰি মুঠতে প্ৰত্যেক দিনাই জুবিন গাৰ্গক আত্মাক হত্যা কৰিবৰ কাৰণে, আদৰ্শক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিছে। যি জুবিন গাৰ্গে সমাজবাদৰ কথা কৈছিলে, যি জুবিন গাৰ্গে ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছিলে, সেই জুবিন গাৰ্গক কি সুৰ খুৰাই দে গীতৰ পংক্তি আওৰাই তেওঁক জুবিন গাৰ্গক তেওঁ সাম্প্ৰদায়িক বনাবৰ কাৰণে চেষ্টা কৰিছে। প্ৰত্যেক দিনে এনেকৈ কৰিছে। সেইকাৰণে আমি স্পষ্টকৈ এটা কথা ক'ব খোজো যে ছিংগাপুৰত এই মিটিং পাতিছিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে, আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটাই এই মিটিংখনৰ মূল উদ্যোক্তা আছিলে। পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ ননাকৈ, তেওঁক গ্ৰেপ্তাৰ নকৰাকৈ কোনো তদন্ত কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। অসম চৰকাৰলৈ চিঠি পঠিয়াইছিলে। আপোনালোকে সকলোৱে জানে ছিংগাপুৰৰ ভাৰতীয় ৰাষ্ট্ৰদূতজনে যে ইয়াত সহায় কৰিব লাগে নৰ্থ ইষ্ট ফেষ্টিভেলত। ছিংগাপুৰৰ সেই ৰাষ্ট্ৰদূতক তদন্তৰ আওতালৈ ননাকৈ কেনেকৈ এই তদন্ত সম্পূৰ্ণ হ'ব? জুবিন গাৰ্গৰ প্ৰগ্ৰেমত গৈ কি কয় আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰগ্ৰেমত গৈ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ফেশ্বন শ্ব' পাতিছিলে বুলি সম্পূৰ্ণৰূপে অভিযোগ আছে। ৰিণিকী ভূঞা শৰ্মাক তদন্তৰ আওতালৈ ননাকৈ তেতিয়াহ'লে কেনেকৈ তদন্ত সম্পূৰ্ণ হ'ব? ইচ্ছাকৃতভাৱে আমি দেখিছোঁ যে তেওঁলোকক বচাবৰ কাৰণে এই কাম কৰি থকা হৈছে ইচ্ছাকৃতভাৱে বিজেপি চৰকাৰে। কাৰণটো কি? কাৰণ জুবিন গাৰ্গে বিজেপি চৰকাৰক বটলা পাৰ্টি বুলি কৈছিলে। জুবিন গাৰ্গে বিজেপি চৰকাৰৰ আদৰ্শক ঘৃণা কৰিছিলে। জুবিন গাৰ্গে বিজেপি চৰকাৰৰ যি পৰিৱৰ্তন, সেই পৰিৱৰ্তনৰ শ্লোগানক ভ্ৰুকুটি দেখুৱাইছিলে আৰু হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ওপৰত পলিটিক্স নকৰিবা বন্ধু বুলি গীত ৰচনা কৰিছিলে। সেইকাৰণে এতিয়া প্ৰতিশোধ লৈছে হিমন্ত বিশ্ব শৰ্মাই। আজি বিধানসভাত আমাক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ লাগিব। গৃহমন্ত্ৰীয়ে হয় পদত্যাগ কৰিব লাগিব, নহ'লে সম্পূৰ্ণৰূপে আজি অসমৰ মানুহক ন্যায় প্ৰদান কৰিব লাগিব, জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব। সেইকাৰণে মই আজি অসম বিধানসভাত যাতে শক্তিৰে সৈতে, আপোনালোকে জানে যে মোক কথা ক'বলৈ নিদিয়ে, শক্তিৰে সৈতে সমগ্ৰ অসমবাসী ৰাইজৰ শক্তিৰ লগত লৈ যাতে মই আজি কথা ক'ব পাৰোঁ, মুখ্যমন্ত্ৰীক যাতে বাধ্য কৰিব পাৰোঁ, চৰকাৰক বাধ্য কৰিব পাৰোঁ ন্যায় দিবৰ কাৰণে, তাৰ কাৰণে আশীৰ্বাদ কৰিব। জয় আই অসম, জয় জুবিন দা। জুবিন দাই ন্যায় পাবই লাগিব। মোক আপোনালোকে এটা কথা কওক যে অসমৰ মুখ্যমন্ত্ৰীৰ আটাইতকৈ প্ৰিয়তম অফিচাৰগৰাকী জুবিন গাৰ্গৰ CIO, চিফ ইনভেষ্টিগেটিং অফিচাৰ পাতিছে মহিলাগৰাকী। চব কথাতে মানে যে তদন্তলৈ পঠিয়াই CIO গৰাকীক আৰু IO গৰাকীক এতিয়ালৈকে ছিংগাপুৰলৈ কেলে তদন্তলৈ পঠিওৱা নাই? এইটো ইচ্ছাকৃত হয়নে নহয় কওক? আৰু পৃথিৱীৰ কোন ঠাইত প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ তদন্ত হ'ব পাৰে? গতিকে এইটো ইচ্ছাকৃত। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু গৃহমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে আমাৰ মৰমৰ জুবিন দাক, আমাৰ সাৰ্থক জুবিন দাৰ, অসমৰ মানুহৰ হৃদয়ৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক তল পেলাবৰ কাৰণে সকলো কাম কৰিছে। বাৰম্বাৰ বিজেপি দলে বাৰম্বাৰ হত্যা কৰিছে। অকল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত জুবিন গাৰ্গৰ শাৰীৰিক মৃত্যু ঘটা নাই, মানসিকভাৱে তেওঁক হত্যা কৰা হৈছে বাৰম্বাৰ, ইটোৰ পাছত সিটো, সিটোৰ পাছত সিটো, ইটোৰ পাছত সিটো। হয়, নিশ্চিতভাৱে এই আছিল অখিল গগৈ। আৰু দেখিবলৈ পোৱা গৈছে যে 9:30 বজাৰ লগে লগে যিহেতু যি বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটো আৰম্ভ হ'ব, আৰু আজি এনেধৰণে দেখিবলৈ পোৱা গৈছে অখিল গগৈ এনেধৰণে কালি যিহেতু কৰিছে যে জুবিন গাৰ্গৰ যিটো ন্যায়ৰ কথা কেৱল আজিৰ প্ৰথম দিনটোত বিধানসভা অধিৱেশনৰ যি প্ৰথম দিনটোত, সেই প্ৰথম দিনটোত কেৱল জুবিন গাৰ্গৰ কথা, জুবিন গাৰ্গৰ ন্যায়ৰ কথা হওক বুলি তেওঁ দাবী কৰিছে। আৰু এতিয়া দেখিবলৈ পাইছে এতিয়াও সুৰ দেখুৱাইছোঁ আমি এনেধৰণে, এতিয়াও সুৰৰ সাগৰত বুৰি আছে তেওঁ প্ৰাণ।
ন্যায় কিয় নাপালে মই একো সন্ধান গৃহ বিভাগ আজি ব্যৰ্থ জুবিনৰ ন্যায়ৰ দাবীত দেশৰ জনতা আজিও অটল এনেধৰণে দেখিবলৈ পাইছে এয়া তেওঁ এনেধৰণে হাতত বেনাৰ লৈ জুবিনৰ ফটোৰ সমান্তৰালকৈ তেওঁ জাতীয় পোছাক পিন্ধি আহিছে আৰু সমান্তৰালকৈ তেওঁ যিখন গামোচা পিন্ধিছে গামোচাত তেওঁ যিটো বেজ লগাইছে বেজটোত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেওঁ লিখি আহিছে আৰু যিহেতু কিছু সময়ৰ পাছতেই বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব 9:30 বজাৰ লগে লগে পঞ্চদশ যিখন শীতকালীন অধিৱেশন এই অধিৱেশন আৰম্ভ হ'ব আৰু আজি কেইবাটাও বিষয়ৰ ওপৰত আজি যিহেতু বিৰোধী যিসকল লোক সেই লোকসকলে পূৰ্বে বহু তেওঁলোকে বৈঠকত বহিছে যে প্ৰথম তেওঁলোকৰ হয় মৌচুমী গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী আসাম টক্স আপোচবিহীন অসম কণ্ঠ